নিউয়ৰ্ক ফেশ্বন উইক যাত্ৰাৰ প্ৰাক মুহূৰ্তত অসমীয়াৰ চহকী বস্ত্ৰৰ শিপা বিচাৰি আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সঞ্জুক্তা দত্তৰ যাত্ৰা যোৰহাটত বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শনৰ ফেশ্বন প্ৰেমীৰে মত বিনিময় অসমীয়াৰ বস্ত্ৰশিল্পক নতুন দিশ দিয়াৰ লক্ষ্যৰে যোৰহাটত আয়োজন কৰা হৈছে এক আন্তঃৰাষ্ট্ৰীয় ফেশ্বন উদ্যোগ নিউয়ৰ্ক ফেশ্বন উইকৰ সৈতে সংযুক্ত এই উদ্যোগৰ জৰিয়তে অসমীয়াৰ পৰম্পৰাগত বস্ত্ৰশিল্পক বিশ্বৰ মঞ্চলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে 30 আৰু 31 জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হয় ফেশ্বন প্ৰদৰ্শনী আৰু মত বিনিময় অনুষ্ঠান ইয়াত স্থানীয় বস্ত্ৰশিল্পী ফেশ্বন ডিজাইনাৰ আৰু উদ্যোগীসকলে অংশগ্ৰহণ কৰিব অসমীয়াৰ পৰম্পৰাগত বস্ত্ৰ যেনে মুগা এৰী আৰু পাটক আধুনিক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব এই উদ্যোগে স্থানীয় শিল্পীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আগবঢ়াব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে অসমীয়াৰ বস্ত্ৰশিল্পৰ বাবে এই পদক্ষেপ এক ঐতিহাসিক সুযোগ হিচাপে ধৰা হৈছে যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছনৰ ৰিপৰ্ট AIN লাইভ হয় একচুৱেলি মই মোৰ লাইফৰ এইটো ফাৰ্ষ্ট এক্সিবিশ্যন মই আজিলৈকে এক্সিবিশ্যন কৰি পোৱা নাই সদায় মই ফেশ্বন শ্ব'য়ে কৰোঁ কিন্তু সদায় মই ক্লায়েণ্টবোৰৰ পৰা অনলাইনহে অৰ্ডাৰ লওঁ তেতিয়া তেওঁলোকৰ লগত মই ফেচ টু ফেচ কথাও পাতিব নোৱাৰোঁ চ' মই ভাবিলোঁ মই এক্সিবিশ্যনত তেওঁলোকক লগ পাব পাৰিম আৰু সেইকাৰণে মই প্ৰথমবাৰ যোৰহাটলৈ মই অহাটো ডিচিশ্যন ল'লোঁ আৰু তেতিয়া ক্লাব এণ্ড গ্ৰেণ্ডৰ তেওঁলোকে ওনাৰে মোক বহুত সহায় কৰিছে তেওঁলোকৰ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ সৌজন্যত মই আজি যোৰহাটলৈ আহিছোঁ মোৰ কিছুমান ডিজাইন লৈ হয়তো আৰু আশা কৰোঁ আপোনালোকে ভাল পাব মই আজি আৰু অহা কাইলৈ আছোঁ ইয়াত 7টা বজালৈকে 11টা বজাৰ পৰা 7টা বজালৈকে আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ হয় মোৰ ইয়াৰ পৰা গৈ আকৌ 14 ফেব্ৰুৱাৰীত মই নিউয়ৰ্কত শ্ব' আছে মোৰ নিউয়ৰ্ক ফেশ্বন উইক চ' মই 10 তাৰিখে নিউয়ৰ্কলৈ গৈ আছোঁ আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996